টেলিকম ডিপাৰ্টমেণ্ট জিঅ'ই যেনেকৈ এটা সময়ত ডাটা ফ্ৰী কৰি দিছিল, হয়, একদম আনলিমিটেড ডাটা আপুনি পইচা নিদিয়াকৈ পাইছিল, হয়নে? এতিয়াতো কিনিব লাগে। ঠিক তেনেকৈ এই জিঅ'ই কি কৰিছে, এতিয়া কইনছ দিছে। আপুনি সেই কইনছ কিনিব দৰকাৰ নাই, আপোনাক কইনছটো দিছে, অৰ্থাৎ মানে আপোনাক টকা দিছে, আৰু সেই কইনছ আপুনি ব্যৱহাৰ কৰিব পাৰিব, আৰু আপুনি বেংকতো উইথড্ৰ কৰিব পাৰিব সেই কইনছ। এইবোৰ এটা এটা ব্যৱসায়ৰ এটা এটা মানে প্ৰক্ৰিয়া হয়। এইবোৰ আঁচনিৰ দ্বাৰা তেওঁবিলাকে এনেকুৱা ধৰণৰ আঁচনি লৈ আনে, যিবোৰ আঁচনিৰ দ্বাৰা, যিবোৰ অফাৰৰ দ্বাৰা ৰাইজৰ মাজত সোমাই যাবলৈ সুবিধা হয়। জিঅ'ই প্ৰথমতেই ষ্টাৰ্ট কৰিছিল ডাটা ফ্ৰী কৰি দিছিল, ইণ্টাৰনেট ফ্ৰী কৰি দিছিল, আপোনালোকে সকলোৱে গম পায়। আৰু সেই ইণ্টাৰনেট ফ্ৰী কৰাৰ লগে লগে বহু মানুহ জিঅ'ৰ লগত জড়িত হৈ গ'ল, আৰু জড়িত হৈ এতিয়াও চলাই আছে জিঅ'ই সেই মানুহখিনিক লৈ। ইউজাৰ্ছ বহুত বেছি বাঢ়ি গ'ল, আৰু এতিয়া জিঅ'ই লাহে 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 পইচা বঢ়াই গ'ল। প্ৰথমতে 1-1.5 বছৰ দিন ফ্ৰীকৈ দিলে গোটেই জিঅ'ই ডাটা। ঠিক তেনেকৈ এতিয়া জিঅ'ই কইনছ দিছে, কিন্তু সেই কইনছটো আপুনি এই মোবাইলটোৰ পৰাই পাব। এই মোবাইলটোৰ পৰা আপুনি আৰ্নিং কেনেকৈ কৰিব, এতিয়া জিঅ' কইনছ আৰ্নিং কৰিবলৈ তেওঁবিলাকে কিছুমান প্ৰক্ৰিয়া দিছে। আপুনি জিঅ' চিম ব্যৱহাৰ কৰি আছে, বা জিঅ' চিম আপুনি নাই কৰা, আপুনি জিঅ' চিম ব্যৱহাৰ নকৰিলেও আপুনি জিঅ' কইনছ আৰ্নিং কৰিব পাৰিব। আৰু যিসকলে জিঅ' চিম ব্যৱহাৰ কৰি আছে সেইসকলেতো আৰ্নিং কৰিব পাৰিবই, আৰু জিঅ' চিম ব্যৱহাৰ নকৰিলেও আৰ্নিং কৰিব পাৰিব জিঅ' কইনছ। আৰু জিঅ' কইনছ কেতিয়া আৰু কেনেকৈ আৰ্নিং কৰিব, এটা জিঅ' কইনছৰ এগেইনষ্টত 1000 ইণ্ডিয়ান মানি, 1 জিঅ' কইনছৰ এগেইনষ্টত 500 ইণ্ডিয়ান মানি নে কি, এই সকলো কথাখিনি আপোনালোকে পাব। আৰু ক্ৰিপ্ট'কাৰেঞ্চিৰ নাম শুনিছে, হয়, জিঅ' কইনছ হৈছে এটা ক্ৰিপ্ট'কাৰেঞ্চি। এই ক্ৰিপ্ট'কাৰেঞ্চিটো হ'বলৈ গৈ আছে, বহুতে এই বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে, কাৰণ জিঅ'ই যেতিয়া এই জিঅ' কইনছ এইটো লঞ্চ কৰিছে, ঠিক লঞ্চ নহয়, লঞ্চ কৰা বুলি ক'লে ভুল হ'ব, কিন্তু তেওঁবিলাকে এটা খোজ আগবাঢ়িছে। পলিগন বুলি এটা ব্লক চেইন আছে, আৰু পলিগনৰ লগত তেওঁবিলাকে টাই আপ কৰিছে, হাত মিলাইছে, আৰু হাত মিলোৱাৰ কাৰণে এতিয়া তেওঁবিলাকে সেই পলিগনৰ দ্বাৰা তেওঁবিলাকে এই জিঅ' কইনছটো লঞ্চ কৰিছে, আৰু লঞ্চ কৰাৰ ঠিক পিছত ই লাহেকৈ এটা ক্ৰিপ্ট'কাৰেঞ্চি হৈ যাব। ক্ৰিপ্ট'কাৰেঞ্চি বুলি কওঁতে হয়তো বহুতে বুজি পাইছে আৰু বহুতে বুজি পোৱা নাই। এটা ডিজিটেল এইটো কাৰেঞ্চি হয়, টকা হয় বুলি ধৰক। বিটকইন আপোনালোকে নাম শুনিব, বিটকইনছ নাম শুনিছে। এই বিটকইনছৰ দৰে, বিটকইনছটো এটা বহুত মানে নামী দামী কইনছ হয়। ঠিক তেনেকৈ এনেকুৱা ধৰণৰ কইনছ আমাৰ প্ৰায় 7000 মান কইনছ আছে, আৰু সেই কইনছখিনি ক্ৰিপ্ট'কাৰেঞ্চি বুলি কোৱা হয়। সেই কইনছ হাতত ল'ব নোৱাৰি, আৰু সেইটো এটা বেলেগ ডিপাৰ্টমেণ্ট, কিন্তু বুজি পালে ক্ৰিপ্ট'কাৰেঞ্চি আৰু বিটকইনছৰ কথা মই যেনেকৈ ক'লোঁ। যেনেকৈ বিটকইনছ এটা মানে ক্ৰিপ্ট'কাৰেঞ্চি হয়, ঠিক তেনেকৈ জিঅ' কইনছ, হয়, জিঅ' কইনছো এটা ক্ৰিপ্ট'কাৰেঞ্চি হ'বলৈ গৈ আছে। গতিকে আপোনালোকে এতিয়াই এই কামখিনি কৰি লওক, যিখিনি কাম মই আপোনালোকক কৰিবলৈ ক'ম আৰু বুজাই যাম, এই বস্তুখিনি আপোনালোকে বুজি লওক, নহ'লে জিঅ' কইনছ আপুনি নেপাব। যেনেকৈ জিঅ'ই আপোনাক সেই সুবিধাখিনি দিলে আগতেই, ডাটা যে দিলে ফ্ৰীকৈ, ঠিক তেনেকৈ এতিয়া কইনছ দি আছে। কিয় দিছে, ক'ত দিছে, এতিয়া শুনক। কাৰণ জিঅ'ই বহুত দূৰলৈকে চিন্তা কৰে, আৰু জিঅ' কোম্পানীৰ কি নাই, জিঅ' কোম্পানীৰ আপুনি ৰিলায়েন্স গ্ৰুপ আছে, জিঅ' এতিয়া টেলিকম আছে, বিভিন্ন ধৰণৰ এনেকুৱা আছে, তেওঁলোকৰ পেট্ৰল ডিপু আছে, দেখিছে নহয়, ৰিলায়েন্সৰ মানে। গতিকে এই গ্ৰুপবোৰে কাম কৰি আছে এটাৰ পিছত এটাকৈ। এতিয়া আপোনালোকে এই জিঅ' কইনছ কেনেকৈ আৰ্নিং কৰিব, এই কথাখিনিলৈ মই আহোঁ। জিঅ' কইনছ আৰ্নিং কৰিবলৈ, আচ্ছা, তাৰ আগত আপুনি বুজি ল'ব লাগিব যে জিঅ' কইনছটো আৰ্নিং কেনেকৈ কৰিব মই দেখাই দিম। তাৰ আগত আপোনালোকে বুজি ল'ব লাগিব যে জিঅ' কইনছটো কেনেকৈ দিব তেওঁবিলাকে। জিঅ' কইনছটো এইটো কাৰণে দিব, এতিয়া চাব গুগল, গুগলত আমি চাৰ্চ কৰিলে কিবা কিবি ঢেৰ পাই যাওঁ। আজি আমি অসমৰ বিষয়ে জানিবলৈ বিচাৰিলে, বা ইংলেণ্ড বা আমেৰিকাৰ বিষয়ে জানিবলৈ বিচাৰিলে, পৃথিৱীৰ বিষয়ে জানিব বিচাৰিলে গুগলত আমি চাৰ্চ কৰি দিলেই হ'ল। বোলে আমেৰিকান হিষ্ট্ৰী আমাক লাগে, আমুকটোৰ বিষয়ে লাগে, তাত চাৰ্চ কৰি দিলে আহি যায়, নহয়নে? এইটো হৈছে এটা ব্ৰাউজ ফিচাৰ, এইটো ব্ৰাউজ কৰিব পাৰি।
ঠিক তেনেকুৱা ধৰণৰ ব্ৰাউজ ফিচাৰ বহুত আছে, যেনেকৈ মজিলা আছে, আপোনাৰ ফায়াৰবক্স আছে, গুগল ক্ৰম আছে, হা, তেনেকুৱা ধৰণৰ প্ৰডাক্ট আছে, তেনেকুৱা ধৰণৰ মানে কি ব্ৰাউজ ফিচাৰ্ছ আছে। আৰু এনেকুৱা ধৰণৰ আৰু ব্ৰাউজ ফিচাৰ আছে, আৰু এটা আছিলে অপেৰা মিনি, বা তেনেকুৱা ধৰণৰ অপেৰা, এইবোৰ ব্ৰাউজ ফিচাৰ। ঠিক তেনেকুৱা ধৰণৰ বস্তু এটাই লঞ্চ কৰিছে জিঅ' স্ফেয়াৰ। হয়, মই কাষত দেখাইছো দিছোঁ, এইটো চিম্বল জিঅ' স্ফেয়াৰ। আপোনালোকে এইটোত চাৰ্চ কৰিব লাগিব। এতিয়া এইটোত চাৰ্চ কৰিব কি, আপুনি এইটো দি যেনেকৈ গুগল ক্ৰমেদি গৈ আপুনি চাৰ্চ কৰে, ধৰক ফেচবুক, ইউটিউব, সেইফালেদিও বিচাৰি উলিয়াব পাৰে, বা আপুনি কিবা ফটো বিচাৰিছে, যিয়ে নহওক সেই ব্ৰাউজ ফিচাৰেদি আপুনি গৈ বিচাৰে। ঠিক তেনেকৈ জিঅ' এই এপটো যে দিছে জিঅ' স্ফেয়াৰ, এইটোৱেদি আপুনি ব্ৰাউজ কৰিব লাগিব। আপুনি কোনোবা এখন দেশৰ বিষয়ে যদি জানিবলৈ বিচাৰিছে, কিবা এটা আৰ্টিকল বিচাৰিছে, কোনোবা এখন নিউজ পেপাৰ পঢ়িব বিচাৰিছে, আনকি আপুনি ইউটিউবো চাব পাৰিব, আপুনি ফেচবুকো কৰিব পাৰিব এফালেদি গৈ, সহজ ভাষাত ক'বলৈ গ'লে। এতিয়া এই যে আপুনি এফালেদি লিখি চাৰ্চ কৰিব, বস্তুবোৰ চাব, তাৰ বাবদ আমাক পইচা দিব। কিয় দিব, কেনেকৈ দিব, এতিয়া কথাটো বুজি লওক। গুগলত আমি যেতিয়া বা ক্ৰম ব্ৰাউজাৰত যেতিয়া আমি চাৰ্চ কৰোঁ কোনোবা এটা বিষয়ৰ ওপৰত, তেতিয়া সেই চাৰ্চ কৰি দিয়াৰ বাবদ আমাক একো নিদিয়ে। আমি চাৰ্চ কৰিছোঁ, আমি ইউজাৰ হয়, আমি চাৰ্চ কৰিছোঁ, আমাক একো নিদিয়ে। কিন্তু সেই যে চাৰ্চ কোনে কৰোৱাইছে, ক'ত গৈ কৰিছোঁ, আমি গুগলত গৈ কৰিছোঁ বা গুগল ক্ৰমত গৈ কৰিছোঁ। ক্ৰমক তেতিয়া সেই বিজ্ঞাপনবোৰ আহে ক্ৰমৰ তাত, আৰু সেই বিজ্ঞাপনবোৰৰ পৰা গুগল ক্ৰমে মানে আৰ্নিং কৰে, পইচা পায়, টকা পায়, মানি আৰ্নিং কৰে। আৰু সেই মানিটো পায় কোনে, গুগল ক্ৰমে, গুগলে পায়। এটা ডাঙৰ বৃহৎ অংকৰ টকা পায়। তেনেধৰণে কিমান কোটি কোটি মানুহে আমি গোটেই পৃথিৱীত চাৰ্চ কৰিছোঁ বিভিন্ন বিষয়ৰ ওপৰত গুগলত। ঠিক তেনেকৈ সেই চাৰ্চ কৰাৰ বাবদ গুগলে পইচা পায়। কিন্তু এতিয়া জিঅ'ই এনেকৈ মাথা মাৰিছে বুলি ক'ব লাগিব সহজ ভাষাত। জিঅ'ই এই জিঅ' স্ফেয়াৰ লঞ্চ কৰি দিছে। এইটোত গৈ আপুনি যদি চাৰ্চ কৰে, যিকোনো বিষয়ৰ ওপৰত আপুনি চাৰ্চ কৰিলে, আপোনাক ইউজাৰজনক আপুনি যদি চাৰ্চ কৰে, আপুনি পইচা পাব, কইনছ পাব। কথাটো গম পাইছে? আৰু এই কইনছৰ মূল্য কিমান হ'ব, কি হ'ব, এইখিনি পিছত মই বুজাই কৈ আছোঁ, কিন্তু কইনছ পাব। গতিকে বহুত ডাঙৰকৈ তেওঁলোকে চিন্তা কৰি এই কামখিনি কৰিছে। আৰু ব্যৱসায় দিশত জিঅ' কিমান এটা সফল আৰু বিশ্বাসযোগ্য আপোনালোকেতো গম পায়। জিঅ' টেলিকম ডিপাৰ্টমেণ্টকে ধৰক বা যি ডিপাৰ্টমেণ্টে নধৰক, জিঅ'ই অলৰেডি ভাৰতত বৰ বেয়াকৈ খোপনি পুতি থৈছে, বেয়াকৈ নহয়, ভালকৈ খোপনি পুতি থৈছে। এতিয়া আপুনি কেনেকৈ কইনছ আৰ্নিং কৰিব, আৰু এই গোটেই বিষয়টোৰ ওপৰত কৈছোঁ। আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত পাব, আপুনি চাৰ্চ কৰক, মই কাষত দেখাই দিছোঁ, চাওক, জিঅ' স্ফেয়াৰ। এনেকৈ ইয়াত আপুনি কি কৰিব, মই কাষত দেখাই আছোঁ স্ক্ৰীনশ্বটত, ইয়াত আপুনি ইনষ্টল কৰি ল'ব। আপোনাক মোবাইল নাম্বাৰ বিচাৰিব আৰু OTP বিচাৰিব, এইকেইটা কৰি দিব। কৰাৰ পিছত আপুনি অ'পেন কৰি দিব। মই ইনষ্টল কৰা আছে, গতিকে অ'পেন কৰি দিছোঁ। অ'পেন কৰাৰ পিছত এই ব্ৰাউজ ফিচাৰটো আহিব, দেখিলেনে? চাৰ্চ অফ টাইপ লিংক, ইয়াত আপুনি বিচাৰিব পাৰিব। মই কাৰ্চিন মাৰি দেখাইছোঁ। ইয়াত আপুনি যিকোনো কথা লিখি আপুনি চাৰ্চ কৰিলে হ'ল। আছাম বা গুগল মেপ, যি বিচাৰে আপুনি সকলো দি দিব, আৰু চাৰ্চ কৰিলে আপুনি চাৰ্চ হৈ যাব, আৰু তাৰ পৰা তেনেকৈ আপুনি সেই ৱেবছাইটটোত সোমাই পৰিব। আৰু এইটো কৰাৰ বাবদ এই জিঅ' স্ফেয়াৰ, অৰ্থাৎ এই জিঅ'ই বিজ্ঞাপনৰ দ্বাৰা টকা ইনকাম কৰিব, তাৰ এটা অংশ আপোনাক আৰু মোক দি দিব, হয়নে? আমি যে কৰিছোঁ, আমি ইউজাৰ, কিন্তু গুগল ক্ৰমে বা গুগলে নিদিয়ে, অন্যান্য ব্ৰাউজ ফিচাৰে নিদিয়ে, ব্ৰাউজ মানে ইঞ্জিনখিনিয়ে নিদিয়ে, যি ব্ৰাউজ কৰে মানে ব্ৰাউজ ছিষ্টেম যিখিনি আছে সেইখিনিয়ে নিদিয়ে, কিন্তু জিঅ'ই দিছে, জিঅ' স্ফেয়াৰ। এইটো কৰাৰ পিছত আপুনি কি কৰিব, ওপৰৰ এই একাউণ্টটো লগ ইন হৈ থাকিব ন, ওপৰৰ ফটোখনত যদি আপুনি চুই দিয়ে, আপোনাৰ কি কয়, প্ৰফাইলটো আহি যাব। মোৰ ইয়াত নামটো আহিব, আপুনি কিবা এটা নাম দি থ'ব, আৰু এই তলত দেখিলেনে এখন ৱালেট, জিঅ' কইনছ বুলি আছে। ইয়াতে আপোনাক জিঅ' কইনছটো শ্ব' কৰিব, আপুনি কিমান জিঅ' কইনছ আৰ্নিং কৰিছে। জিঅ' কইনছ কেনেকৈ আৰ্নিং কৰিব, আপুনি যিমান এই ব্ৰাউজ ফিচাৰেদি গৈ, এই জিঅ' স্ফেয়াৰেদি গৈ আপুনি কিমান সময় ইয়াত আপুনি বস্তুটো বিচাৰিছে, মানে ব্ৰাউজ কৰিছে, যিকোনো এপ্লিকেশ্যনেই হওক বা ৱেবছাইটেই হওক, আপুনি এফালেদি যদি বিচাৰি থাকে, কিমান সময় আপুনি স্পেণ্ড কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰি জিঅ' কইনছ দিব। আৰু এই জিঅ' কইনছটোৰ দ্বাৰাই আপুনি লাভান্বিত হ'ব। ইয়াত এতিয়া জিঅ' কইনছ মোৰ হৈ আছে
জিৰ' হৈ আছে সম্পূৰ্ণ ইয়াত কিন্তু বাঢ়িব মই যদি এফালেদি ব্যৱহাৰ কৰোঁ কাৰণ গুগল ক্ৰম কৰোঁ বা অন্যান্য ব্ৰাউজ ফিচাৰবোৰ কৰোঁ গতিকে সাৰ্চ ইঞ্জিন হিচাপে আপুনি জিঅ' স্ফেয়াৰ আপুনি ব্যৱহাৰ কৰি এফালে কৰিব লাগিব এতিয়া ইয়াত টকাটো মানে কইনছ কেনেকৈ আহিব কইনছ আনিবৰ কাৰণে আপুনি কি কৰিব লাগিব চাওক মই দেখাইছোঁ ইয়াত যদি আপুনি চুই দিয়ে এই কইনছৰ ইয়াত চুই দিলে হ'ল হা চুই দিয়াৰ লগে লগে আপোনাক ইয়াত লৈ আহিব ওপৰত ৱালেট বেলেঞ্চ দেখাই দিলে হা ইয়াত দেখিছেনে জিঅ' কইনছ এই তলত আছে জিঅ' কইনছ 00 হৈ আছে ইয়াত আপুনি যিখিনি আৰ্নিং কৰিব যিমান সময় আপুনি ব্ৰাউজ কৰিব যিকোনো বস্তুৱে আপোনাৰ দৰকাৰ হ'ল আপোনাৰ ফুল এপা দৰকাৰ হ'ল আপুনি এইটো ৱেবছাইটেদি গৈ জিঅ' স্পেয়াৰেদি গৈ আপুনি যদি ফুল পা বিচাৰি ডাউনলোড কৰে বাকিখিনি প্ৰচেছ একেই ডাউনলোড কৰে তেনেহ'লে তাত আপুনি সময় স্পেণ্ড কৰিলে তাৰ বাবদ আপোনাক জিঅ' কইনছ দিব আৰু এই জিঅ' কইনছটো কি হয় কি নহয় এই গোটেই কথাখিনি মই আপোনালোকক কৈ দিছোঁ চাওক জিঅ' কইনছ এই কুৱেশ্যন মাৰ্কটোত যদি চুই দিয়া হয় ইয়াত গোটেই কথাখিনি লিখি দিছে হোৱাট আৰ জিঅ' কইনছ কি হাউ ডু আৰ্ণ জিঅ' কইনছ কেনেকৈ আপুনি জিঅ' কইনছ আৰ্নিং কৰিব গোটেইখিনি লিখা আছে আপুনি পঢ়ি চাব উইল জিঅ' কইনছ হেভ এন ইম্পেক্ট অন মাই ৰেগুলাৰ ইউজেছ অফ জিঅ' এপছ এনেকৈ আছে হাউ টু চাইন আপ ফৰ জিঅ' কইনছ প্ৰগ্ৰেমৰ কাৰণে আপুনি কেনেকৈ চাইন আপ কৰিব হুৱেৰ কেন আই ইউজ জিঅ' কইনছ ক'ত মই ব্যৱহাৰ কৰিম জিঅ' কইনছটো যেতিয়া পাম এইকেইটাত যদি ক্লিক কৰি দিয়া হয় এনেকৈ ওলাই আহিব তেতিয়া ইয়াত কৈছে যে জিঅ' কইনছ আৰ ব্লক চেইন বেছ ৰিৱাৰ্ড টোকেনছ আপুনি টোকেনছ বুলিয়ে কওক বা কইনছ বুলিয়ে কওক এইটো হৈছে এটা ব্লক চেইন টাইপৰ এটা ৰিৱাৰ্ড হয় বুলি কৈছে যিটো মই যে পলিগনৰ লগত হৈছে বুলি কৈছোঁ পলিগনৰ জৰিয়তে তেওঁবিলাকে এনেকৈ আহিছে আৰু এইটোৱে হৈ পৰিব এটা সময়ত কইনছে হৈ পৰিবগৈ আপুনি কিবা কিবি সুবিধা ল'ব পাৰিব হয়তো আপুনি বেংকলৈ টকা হিচাপে লৈ আহিব পাৰিব এটা জিঅ' কইনছৰ এগেইনষ্টত হয়তো 1000 টকা ইণ্ডিয়ান মানি হ'ব পাৰে বা 500 টকা হ'ব পাৰে বা 50 টকাও হ'ব পাৰে সেইটো আমি ক'ব নোৱাৰোঁ আৰু হাউ ডু আই আৰ্ণ জিঅ' কইনছ এনেকৈ লিখিছে জিঅ' কইনছ কেনেকৈ আৰ্নিং কৰিম ইয়াত লিখি দিছে আপোনালোকে পঢ়িব মই লগাই দিছোঁ বা আপোনালোকে লগ ইন যেতিয়া হ'ব আপোনালোকে নিজেও এইখিনি পাব ইয়াত আৰ্নিং কৰিবৰ কাৰণে আপুনি এই ব্ৰাউজ ফিচাৰটো ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াদি এইফালেদি গৈ আপুনি চাৰ্চ কৰি বিভিন্ন ধৰণৰ ৱেবছাইটত সোমাব লাগিব আপুনি ইয়াত সময় স্পেণ্ড কৰিব লাগিব আৰু সময় স্পেণ্ড কৰাৰ বিনিময়ত আপোনাক কইনছ দিব জিঅ' কইনছ দিব যিটো আমি বিভিন্ন কামত পিছত লগাব পাৰিম বুলি আশা কৰা গৈছে তাৰপিছত আহিছে তেওঁলোকে কৈছে যে এই জিঅ' কইনছ যিটো মানে প্ৰজেক্ট তেওঁলোকে লৈছে এইটোত এই যিবোৰ এপছ আছে জিঅ'ৰ বিভিন্ন ধৰণৰ যেনে জিঅ' চিনেমা আৰু এনেকুৱা ধৰণৰ ঢেৰ আছে সেইবোৰত কিবা প্ৰভাৱ পৰিব নি নতুনত্বকৈ নাই আমি আগৰ দৰে থাকিম এনেকৈও কৈছে এতিয়া তাৰপিছত কৈছে হাউ টু চাইন আপ ফৰ জিঅ' কইনছ প্ৰগ্ৰেমৰ কাৰণে মই কেনেকৈ চাইন আপ কৰিব লাগিব এইটো ইয়াত লিখি দিছে মোবাইল এপটোত আপুনি ডাউনলোড কৰিব লাগিব আৰু তাত গৈ আপুনি চাইন আপ কৰিব লাগিব যিখিনি আহিব সেইখিনি কৰিলে আপুনি জিঅ' কইনছৰ প্ৰগ্ৰেমত আপুনি জইন হৈ যাব হুৱেৰ কেন আই ইউজ জিঅ' কইনছ মই জিঅ' কইনছবোৰ ক'ত ব্যৱহাৰ কৰিম আপুনি যে পাব ক'ত ব্যৱহাৰ কৰিব এইটো হৈছে কি এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই জিঅ' কইনছটো ক'ত আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগিব কিন্তু এই কথাটোত আগবাঢ়িছে জিঅ' কইনছে এটা খোজ দিছে ক্ৰিপ্ট'কাৰেঞ্চিৰ ক্ষেত্ৰত ক্ৰিপ্ট'কাৰেঞ্চি হ'বলৈ গৈ আছে জিঅ' কইনছ ইয়াত কৈ দিছে জিঅ' কইনছ redemption details and step will be available shortly within your Web3 wallet Web3 walletত আপোনাক এইটো জনাব খুব ৰিসেন্টলি খুব সোনকালে যে জিঅ' কইনছ আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম আপোনাৰ বেংকলৈ জিঅ' কইনছ আহিব নে ক্ৰিপ্টো হৈয়ে থাকিব ক্ৰিপ্ট'কাৰেঞ্চি হৈয়ে থাকিব নে আপুনি জিঅ' কইনছৰ জৰিয়তে আপুনি জিঅ'ৰ মোবাইল অৰ্থাৎ মানে জিঅ' সিমটো যে আপুনি ৰিচাৰ্জ কৰে জিঅ' সিমটো আপুনি ৰিচাৰ্জ কৰিব পাৰিব নে আপুনি সেই জিঅ' কইনছটোৰ দ্বাৰা অন্য কিবা কিবি ধৰক জিঅ'ৰ দ্বাৰা যিখিনি এপ আছে সেইবোৰত আপুনি ব্যৱহাৰ কৰিব পাৰিব এনেকুৱা ধৰণৰ কথাখিনি খুব শ্বৰ্টলি জনাম বুলি কৈছে কিন্তু আটাইতকৈ এটা ডাঙৰ কথা জিঅ' ক্ৰিপ্ট'কাৰেঞ্চি হ'বলৈ গৈ আছে এইটো খুব এটা ডাঙৰ খবৰ ভাৰতৰ কাৰণে আৰু এতিয়ালৈকে অফিচিয়েলি বস্তুটো এনাউন্স হোৱা নাই এনাউন্স হোৱা নাই যদিও কিন্তু নিউজবোৰত ওলাই আহিল আৰু বিশেষকৈ পলিগনৰ যিজন
প্ৰধান তেখেতেও আচলতে টুইটাৰত এটা ৰিটুইট কৰিছে সেইটোৰ দ্বাৰা গম পোৱা গৈছে যে জিঅ'ই অলৰেডি জিঅ' কইন্স লঞ্চ কৰিবলৈ গৈ আছে আৰু এই জিঅ' কইন্স লঞ্চ কৰিবলৈ যাওঁতে ভাৰত চৰকাৰৰ কিছু কথা থাকিব কাৰণ ভাৰত চৰকাৰে তাৰ পৰা কমিশ্যন আদায় কৰিব লাগিব ভাৰত চৰকাৰে পাৰ্মিশ্যন দিব লাগিব এই গোটেইখিনি কথা এটা সময়ত স্পষ্ট হৈ পৰিব আৰু তেতিয়া আমি গম পাম জিঅ' কইন্স আমি আৰ্নিং যে কৰিম আৰ্নিং কৰা ষ্টাৰ্ট কৰি দিয়ক আপোনালোকে ব্ৰাউজ ফিচাৰেদি গৈ আৰ্নিং কৰা ষ্টাৰ্ট কৰি দিয়ক যিমান ব্ৰাউজ কৰিব আপুনি সিমান আৰ্নিং কৰিব কইন্স আৰু সেই কইন্সটো এটা সময়ত ক'ত কেনেকৈ ইউজ হ'ব কিন্তু হ'ব আমাৰ প্ৰফিটে হ'ব দিয়ক হয়নে ঠিক আছে দিয়ক টেলিগ্ৰাম চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আৰু আপোনালোকে জিঅ' স্ফেয়াৰত গৈ আপোনালোকে লগ ইন কৰি জিঅ' কইন্স আৰ্নিং কৰিবলৈ মই কোৱাৰ ধৰণে আপোনালোকে চেষ্টা কৰক ঠিক আছে দিয়ক আজিলৈ ভিডিঅ'টো এটা সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম বাই বাই